আপোনালোক সকলোকে স্বাগতম জনাই পুনৰ এটা মিনি ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিলোঁ। এয়া ডিব্ৰুগড়ৰ বাইদেউ ঘৰত। এয়া চাওকচোন, সকলোৱে এটা সুন্দৰ পৰিৱেশ সন্ধিয়া লগা। এয়া হৈছে 2 নম্বৰজনী বাইদেউ। ডাঙৰ বাইদেউক ইতিমধ্যে দেখাইছোঁ আপোনালোকৰ মাজলৈ। এয়া ঠাণ্ডা আনিছে আৰু এখেতে অনালে, আৰু এয়া ভিনদেউ। আমি সকলোবোৰ বহিছোঁ আৰু চাহ খাইছোঁ। এতিয়া আপোনালোকে চাই থাককচোন, শুনি যাওক আপোনাৰ দৃষ্টিত কেনেকুৱা কাম কৰিছোঁ। মই যে ভিডিঅ' বনাইছোঁ, তুমি অতি ভাল কাম কৰিছা, আৰু এইবোৰ কৰি মনৰো শান্তি আহে, আৰু তুমি ফকাচিঙলৈ আহিছা, আৰু এইবোৰ মই খুব পচন্দ কৰিছোঁ। আৰু তুমি যাতে ভৱিষ্যতেও এই ভিডিঅ' বনোৱা আৰু ৰাইজৰ মাজলৈ ওলাই অহা, মই তাকে কামনা কৰিছোঁ। মোক আকৌ উৎসাহ দিয়া মানুহ অকল আপুনিহে। হয় হয়, সদায় উৎসাহ দিওঁ, তুমি এইটো কৰি থাকিবা। মোক আপুনি কিমান ভাল পায় সেইটো কওক। মই তোমাক বহুত ভাল পাওঁ। প্ৰথম বিয়া হৈ অহাৰ দিনাৰ পৰা তোমাক প্ৰতি মৰম চেনেহ এই বস্তুটো মোৰ আছে আৰু সদায়েই থাকিব। নিশ্চয় আপোনালোকে শুনিলে মোক কিমান বেছি ভাল পায়, আৰু এইদৰে সঁচাকৈয়ে ক'লে বহুত বেছি ভাল লাগে। যিহেতু যিখিনি সময়ত মোক সকলোৱে হিংসা কৰে, যিখিনি সময়ত মোক মানুহে দেখিব নোৱাৰে, সেই সময়খিনিত এজন মাত্ৰ মানুহ আছে যিজনে কৈছে সৎসাহসেৰে মই মাৰিম। কিমান বেছি তাৰপাছত আমি ওলাই আহিলোঁ। বাইদেউ মানে কি আৰু ইমান দিনৰ পিছত মানে ভাই বোৱাৰীক গৈছোঁ, ভায়েক গৈছে একেলগে ক'ৰবাত যাওঁ ফুৰিবলৈ ব'লা, লগ ধৰি আনিলে। আমালে নৰলা দেখোন। তাৰপিছতে এই পাৰ্কখনলৈ লৈ আহিলে। আন্ধাৰ বাবে ভালকৈ ওলোৱা নাই, আৰু এই অকণমানি ল'ৰা ছোৱালীবিলাকৰ এখন পাৰ্ক আছে। তালৈকে আহিলোঁ। বহুত বেছি গৰম, ওলাই আহিবলৈ অকণো ইচ্ছা নাছিলে, কিন্তু বাইদেউৰ ইমান বেছি হেঁপাহ। দেখিছেনে কেনেকৈ ঘামি আছোঁ। মানে ক'ত লৈ যাওঁ ক'ত লৈ নাযাওঁ কৰিছে। মানুহবিলাকৰ ঘৰলৈ, চবৰে ঘৰলৈ নিবলৈ ইচ্ছা কৰিছে, যিখিনি বাইদেউৰ লগত সদায় থাকে। আৰু মই ক'লোঁ যে মই মানুহৰ ঘৰলৈ এতিয়া নাযাওঁ, আৰু বহুত বেছি ভাগৰ লাগিছে। গতিকে পাৰ্কখনতে অকণমান ইফাল সিফাল কৰিলোঁ বাইদেউৰ লগতে, আৰু এখেতো আছে ইফালে সিফালে। কিমান ঘামিছোঁ চাওকচোন দুইজনী, বহুত বেছি গৰম। গতিকে সেয়া আৰু পাৰ্কখনত অলপ দেৰি থকাৰ পাছত ইতিমধ্যে ঘৰত ভিনদেউ আৰু ভাগিনটো আছিলে। বাইদেউ, মই আৰু এখেত গৈছিলোঁ ওলাই। তাৰপাছতে আহি পালোঁ। সুন্দৰকৈ ভাত পানী ৰান্ধি থৈছে, আৰু কি খাইছোঁ, কি বনালে, গোটেইখিনি আপোনালোকক মই দেখাম বাৰু। কিমান বেছি ঘামিছোঁ দেখিছে। ভাল লাগিলে। মানুহৰ আপোন ভাৱবোৰ তেতিয়াহে থাকে যেতিয়া সকলোৱে ভাল ভাৱ এটা প্ৰকাশ কৰে, বা ভাল এটা মনোভাৱ থাকে, তেতিয়াহে সম্পৰ্কবোৰ জীয়াই থাকে। আৰু মানুহৰ জীৱনটো হৈছে কচুপাতৰ পানী, নহয়নে? এয়া আমি গুচি আহিলোঁ। অহাৰ পাছত পাইছোঁহি ঘৰত। ভিনদেউ আৰু ভাগিন ল'ৰাটোৱে চাওকচোন বেঙেনা ফ্ৰাই কৰি থৈছে, মাছৰ আঞ্জা বনাই থৈছে, সকলো ধৰণে বনাই ভাগে ভাগে বাঢ়িছে ভাত। এখেতকে মোকে ডাইনিঙত দিছে, আৰু ভিনদেৱে চোফাতে লৈছে, মানে একেলগে গোটেইখিনিয়ে খাবৰ কাৰণে। বাইদেৱে আকৌ চুগাৰ আছে, গতিকে টেবলেটটো আগতে খাই লৈছে দেই। তাৰপিছতে এইটো ভাগিন চাওকচোন, সিও বেচেৰা ভাত চাত ৰান্ধি থৈছে, আৰু সিও এইখিনিতে খাইছে। সকলোৱে একেলগে ভাত সাজ খালোঁ, আৰু এইদৰে এই সময়খিনি আকৌ ঘূৰাই যিহেতু নাপাওঁ, গতিকে আজিৰ সময়খিনি ৰাখি থ'লোঁ এইদৰে। গতিকে আপোনালোকৰ কেনেকুৱা লাগিলে মিনি ব্লগটো প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।